ফাৰ্ষ্টে আগৰ ভিডিঅ'টোত যিটো কুৱেশ্যন হোমৱৰ্ক দিছিলোঁ সেই কুৱেশ্যনটোৰ পৰা ষ্টাৰ্ট কৰিছোঁ আজি ভিডিঅ'টো। হোমৱৰ্ক কুৱেশ্যনটো চাওক। ছাৰ থমাছ ৰ কেম টু ইণ্ডিয়া এজ এন এম্বেচাডৰ অফ হুইচ ব্ৰিটিছ মনাৰ্ক। এই কুৱেশ্যনটো কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি কিং জেমছ ওৱান। অপশ্যন বি কাৰেক্ট আনচাৰ। এতিয়া কেইটামান ইম্পৰ্টেণ্ট পইণ্ট চাই লওক আপোনালোকে। ছাৰ থমাছ ৰ কেম টু দ্য কোৰ্ট অফ মোগল এম্পায়াৰ জাহাংগীৰ ইন 1615। কাৰ শাসনকালত ভাৰতলৈ আহিছিল এক্সামত সোধে? মোগল শাসক জাহাংগীৰ। গতিকে জাহাংগীৰৰ শাসনকালত তেওঁ ভাৰতলৈ আহিছিল। ইয়াৰ লগতে তেখেতে ভাৰতলৈ অহাৰ মূল উদ্দেশ্যটো কি আছিল সেইটো চাই থওক। তেখেতক কি কাৰণে ভাৰতলৈ পঠাইছিল কিং জেমছে? হিজ মিছন ৱাজ টু ছিকিউৰ ট্ৰেডিং ৰাইটছ ফৰ দ্য ইষ্ট ইণ্ডিয়া কোম্পানী। ইষ্ট ইণ্ডিয়া কোম্পানী ট্ৰেডিং ৰাইটছৰ ছিকিউৰ কৰিবৰ কাৰণে তেখেত ভাৰতলৈ আহিছিল। ইয়াৰ লগতে আপোনালোকে আৰু এটা কথা মনত থ'ব, ছাৰ থমাছ ৰ ভাৰতলৈ অহাৰ আগতে কিং জেমছে আন এজন এম্বেচাৰক ভাৰতলৈ পঠিয়াইছিল আৰু তেখেত আছিল উইলিয়াম হকিন্স। তেখেতো জাহাংগীৰৰ শাসনকালতে ভাৰতলৈ আহিছিলে, কিন্তু তেখেতে যিটো উদ্দেশ্যলৈ আহিছিলে ভাৰতলৈ সেই উদ্দেশ্যটো ফুলফিল নহ'ল। সেইকাৰণে পিছত কিং জেমছে পুনৰ ছাৰ থমাছক সেই একেটা কামৰ কাৰণে জাহাংগীৰৰ শাসনকালত ভাৰতলৈ পঠিয়াইছিলে। ঠিক আছে, এইখিনি বুজি পালে নিশ্চয়। এতিয়া পিছৰ কুৱেশ্যনটো চাওঁ আহক। নেক্সট কুৱেশ্যন, মেজৰ ধ্যানচান্দ স্পৰ্ট ইউনিভাৰ্চিটি ইজ লোকেটেড ইন হুইচ ষ্টেট। মেজৰ ধ্যানচান্দ স্পৰ্ট ইউনিভাৰ্চিটি তলৰ কোনখন ৰাজ্যত অৱস্থিত? এইবোৰ চব PYQ হয়, প্ৰিভিয়াছ ইয়েৰত আহি গৈছে অইলৰ বিভিন্ন এক্সামত। পাৰিবনে এইটো? মেজৰ ধ্যানচান্দ স্পৰ্ট ইউনিভাৰ্চিটি আছে উত্তৰ প্ৰদেশত। অপশ্যন চি কাৰেক্ট আনচাৰ। লোকেটেড ইন মিৰাট উত্তৰ প্ৰদেশ। উত্তৰ প্ৰদেশৰ মিৰাট ডিষ্ট্ৰিক্টত অৱস্থিত। আৰু আপোনালোকৰ মাজৰ বহুতে মহাভাৰতৰ সময়ৰ হস্তিনাপুৰৰ ঠাইখনৰ নামটো নিশ্চয় শুনিছে। সেই হস্তিনাপুৰখনো এই মিৰাট ডিষ্ট্ৰিক্টতে আছে বুলি কোৱা হয়। ঠিক আছে, আৰু এইখন মেজৰ ধ্যানচান্দ স্পৰ্ট ইউনিভাৰ্চিটি এইখন এপ্ৰুভ হৈছিলে 2022 নেম আফটাৰ হকী লিজেণ্ড মেজৰ ধ্যানচান্দ। হকীৰ যাদুকৰ মেজৰ ধ্যানচান্দৰ নামত এই স্পৰ্ট ইউনিভাৰ্চিটিখনৰ নামটো ৰখা হৈছিলে। ইয়াৰ লগতে কেইখনমান ইম্পৰ্টেণ্ট স্পৰ্ট ইউনিভাৰ্চিটি চাই থওক আপোনালোকে, আহিব পাৰে কেতিয়াবা এক্সামত। নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটি এইখন আছে ইম্ফলৰ, মণিপুৰৰ ইম্ফলত আছে নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটি। এষ্টাব্লিছ হৈছিলে 2018ত। এই পইণ্টটো ইম্পৰ্টেণ্ট হয়, এই পিছৰ পইণ্টটো। ইণ্ডিয়াছ ফাৰ্ষ্ট ফুল ফ্লেজ স্পৰ্ট ইউনিভাৰ্চিটি হয় এখন, নেশ্যনেল স্পৰ্টছ ইউনিভাৰ্চিটি। লোকেশ্যনটো চাই থ'ব, গুৰুত্বপূৰ্ণ। তাৰপিছতে নেতাজী সুভাষ চন্দ্ৰ বসু বা নেতাজী সুভাষ নেশ্যনেল ইনষ্টিটিউট অফ স্পৰ্টছ এইখন আছে পাঞ্জাৱৰ পাটিয়ালাত। ইয়াৰ লগতে এখন এছিয়াছ লাৰ্জেষ্ট স্পৰ্টছ ইনষ্টিটিউট হয়, এই পইণ্টটো মনত থ'ব। গতিকে এছিয়াছ লাৰ্জেষ্ট স্পৰ্টছ ইনষ্টিটিউট কোনখন হয় এতিয়া নিশ্চয় পাৰিব আপোনালোকে। নেতাজী সুভাষ নেশ্যনেল ইনষ্টিটিউট অফ স্পৰ্টছ এইখন হয়। ইয়াৰ উপৰি আপোনালোকে এই পিছৰ পইণ্টটো চাওক। এই ইনষ্টিটিউটখনক মক্কা অফ ইণ্ডিয়ান স্পৰ্টছ বুলি কোৱা হয়। মষ্ট ইম্পৰ্টেণ্ট এইটো। মক্কা অফ ইণ্ডিয়ান স্পৰ্টছ নামে কোনখন ইনষ্টিটিউটক কোৱা হয়? নিশ্চয় গম পালে এতিয়া, নেতাজী সুভাষ নেশ্যনেল ইনষ্টিটিউট অফ স্পৰ্টছ। এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ আহক। হু ডিজাইন ইণ্ডিয়ান নেশ্যনেল ফ্লেগ। ভাৰতৰ নেশ্যনেল ফ্লেগখন তলৰ কোনজনে ডিজাইন কৰিছিলে? ইজি কুৱেশ্যন হয়, সকলোৱে পাৰিব লাগে এইটো। ইয়াৰ আনচাৰ হৈছে অপশ্যন ডি পিনগালী ভেংকায়া। অপশ্যন ডি কাৰেক্ট আনচাৰ। তলৰ পইণ্টকেইটা চাওক। এডপ্টেড অফিচিয়েলি অন 22 জুলাই 1947 বাই দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি। কনষ্টিটিউৱেণ্ট এছেম্বলিৰ দ্বাৰা নেশ্যনেল ফ্লেগখন কেতিয়া এডপ্ট কৰা হৈছিলে? 22 জুলাই 1947। এক্সামত অলৰেডি কুৱেশ্যন আহি গৈছে। অইলৰ এক্সামত বুলিয়ে নহয়, বিভিন্ন ধৰণৰ এক্সামত আহি গৈছে অলৰেডি। নেক্সট পইণ্টটো চাওক এতিয়া। এইটো আন এটা পইণ্ট হয়, এইটো মই লগতে ইনক্লুড কৰি দিলোঁ। দ্য অৰিজিনেল হেণ্ড কপিজ অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ ৰিটেন বাই প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা। এই পইণ্টটো কেতিয়াবা সুধি দিব পাৰে। ভাৰতৰ সংবিধানখন যিখন অৰিজিনেল হেণ্ড কপিজ আছিলে সেইখন কোনে লিখিছিলে বুলি কেতিয়াবা এক্সামত কুৱেশ্যন আহিব পাৰে। গতিকে আপোনালোকে নামটো মনত থ'ব, ইম্পৰ্টেণ্ট হয়, প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা। নেক্সট কুৱেশ্যন, দ্য টাৰ্ম ডলফিন কিক ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট।
ডলফিন কিক নামৰ যিটো টাৰ্ম আছে সেইটো তলৰ কোনটো স্পৰ্টৰ লগত এছ'চিয়েটেড হয় সেইটো সুধিছে কুৱেশ্যনত পাৰিবনে এইটো ইয়াৰ আনচাৰ হৈছে অপশ্যন বি ছুইমিং এই ৱৰ্ডটো ছুইমিঙৰ লগত ৰিলেটেড হয় ঠিক সেইদৰে ভলি ৱৰ্ডটো বা ভলি টাৰ্মটো লন টেনিছৰ লগত ৰিলেটেড হয় ছুইমিঙৰ লগত ৰিলেটেড আন কেইটামান টাৰ্ম হৈছে ফ্ৰী ষ্টাইল ইম্পৰ্টেণ্ট বাটাৰফ্লাই ষ্ট্ৰক এইটো এডিআইত সুধি গৈছে এটা ইম্পৰ্টেণ্ট হয় গল্ফৰ লগত ৰিলেটেড কেইটামান টাৰ্ম হৈছে ইগল আৰু বাৰ্ডি মনত থ'বকেইটা ইম্পৰ্টেণ্ট হয় ইয়াৰ উপৰি ইয়াৰ বহুতো আছে আপোনালোকে চাওঁ বুলি ক'লে এইখিনি চাই ল'ব এবাৰ পিছৰটো কুৱেশ্যন হুইচ ষ্টেট ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ চিল্ক ইন ইণ্ডিয়া তলৰ কোনখন ষ্টেট চিল্কৰ লাৰ্জেষ্ট প্ৰডিউচাৰ হয় এই কুৱেশ্যনটোৰ কাৰেক্ট আনচাৰ হৈছে অপশ্যন বি কৰ্ণাটকা কৰ্ণাটকাৰ কেপিটেল কি বাৰু কৰ্ণাটকৰ কেপিটেল হৈছে বেংগালুৰু আৰু কৰ্ণাটকতে ইছৰ' হেডকোৱাৰ্টাৰ আছে নিশ্চয় গম পায় ইছৰ' হেডকোৱাৰ্টাৰ আছে কৰ্ণাটকত আৰু এটা মই মেজৰ পৰ্ট আছে বুলি কৈছিলোঁ কৰ্ণাটকত কোনটো পৰ্ট আছিলে বাৰু সেইটো আছিলে আগৰ ভিডিঅ'তে কোৱা আছিলে নিউ মাংগালোৰ এই পৰ্টটো আছে কৰ্ণাটকত হ'ব এইখিনি চাওক আপোনালোকে এতিয়া কোনখন ষ্টেটে কোনটো আটাইতকৈ লাৰ্জেষ্ট প্ৰডিউচ কৰে সেইখিনি লিখা আছে চাই লওক প্ৰথমতে চাওক ৰাইচ ভাৰতৰ আটাইতকৈ বেছি ৰাইচ ৱেষ্ট বেংগলত উৎপাদন হয় আৰু যদি গোটেই ৱৰ্ল্ডত ক'বলৈ গ'লে তেতিয়া হ'ব চাইনা আৰু এটা কথা ইয়াতে দেখিছিলে চিল্ক যদি গোটেই ৱৰ্ল্ডত বুলি ক'বলৈ গ'লে গোটেই ৱৰ্ল্ডৰ লাৰ্জেষ্ট প্ৰডিউচাৰ অফ চিল্ক হৈছে চাইনা এইটো চাইনাই হ'ব নেক্সট চাওক হুইট বা ঘেঁহু ইণ্ডিয়াৰ লাৰ্জেষ্ট প্ৰডিউচাৰ ষ্টেটখন হৈছে উত্তৰ প্ৰদেশ চুগাৰকেনো হৈছে উত্তৰ প্ৰদেশ যাক কুঁহিয়াৰ বুলি কোৱা হয় স্পাইচেছ বা মছলা লাৰ্জেষ্ট প্ৰডিউচাৰ হৈছে কেৰেলা ৰাবাৰৰ তেনেকৈ লাৰ্জেষ্ট প্ৰডিউচাৰ ষ্টেটখন হৈছে কেৰেলা ঠিক তেনেকৈ টবাকৰ লাৰ্জেষ্ট প্ৰডিউচাৰখন হৈছে অন্ধ্ৰপ্ৰদেশ নেক্সট কুৱেশ্যন হু ৰোড দ্য ফেমাছ বুক ইণ্ডিয়া উইন্স ফ্ৰীডম নামৰ বিখ্যাত গ্ৰন্থখনৰ লেখক কোন এখন ইম্পৰ্টেণ্ট বুক হয় আৰু এক্সামত এইখন বুকৰ পৰা কুৱেশ্যন অহা দেখিবলৈ পোৱা গৈছে এনেও বুকছ এণ্ড অথৰ্ছৰ ওপৰত এক্সামত কুৱেশ্যন আহে গতিকে আপোনালোকে এই টপিকটো ভালদৰে চাব লাগিব এতিয়া এই কুৱেশ্যনটো কাৰেক্ট আনচাৰ হৈছে অপশ্যন চি মৌলানা আবুল কালাম আজাদ অপশ্যন চি কাৰেক্ট আনচাৰ তলত কেইখনমান বিখ্যাত গ্ৰন্থ আৰু সেই গ্ৰন্থকেইখনৰ লেখকৰ নামটো লিখি থোৱা আছে আপোনালোকে চাই লওক সৰোজিনী নাইডুৱে লিখা কেইখনমান বিখ্যাত গ্ৰন্থ হৈছে গল্ডেন থ্ৰিছল আৰু দ্য ব্ৰকেন উইং দুইখন ইম্পৰ্টেণ্ট হয় ইয়াৰ পিছতে জৱাহৰলাল নেহৰুৱে লিখা গ্ৰন্থকেইখন হৈছে ডিস্কভাৰী অফ ইণ্ডিয়া এইখন সকলোৱে গম পায় নেক্সটখন হৈছে গ্লিমছেছ অফ ৱৰ্ল্ড হিষ্ট্ৰী আৰু আন এখন হৈছে এন অট'বায়'গ্ৰাফি তিনিখন ইম্পৰ্টেণ্ট এইখন ইয়াৰ পিছতে ভগত সিঙৰ দ্বাৰা লিখা এখন বিখ্যাত গ্ৰন্থ হৈছে হোৱাই আই এম এথিষ্ট ইম্পৰ্টেণ্ট এইখন ভগত সিঙে লিখিছে নেক্সট সুভাষ চন্দ্ৰ বসুৱে লিখা গ্ৰন্থখন হৈছে দ্য ইণ্ডিয়ান ষ্ট্ৰাগল আৰু লালা লাজপত ৰায়ে লিখাখন হৈছে য়ং ইণ্ডিয়া মনত থ'ব এইকেইখন ইম্পৰ্টেণ্ট হয় আৰু ইয়াৰ বাহিৰেও যিমানকেইখন ইম্পৰ্টেণ্ট আছে আপোনালোকে এবাৰ চকু ফুৰাই থ'ব নেক্সট কুৱেশ্যন হিমালয় ইজ কনচিডাৰ্ড এজ হোৱাট টাইপ অফ মাউণ্টেইন হিমালয় কোনটো টাইপৰ মাউণ্টেইন বুলি কনচিডাৰ কৰা হয় পাৰিবনে এইটো হিমালয়ক য়ং ফল মাউণ্টেইন বুলি কনচিডাৰ কৰা হয় অপশ্যন চি কাৰেক্ট আনচাৰ এই পইণ্টখিনি এতিয়া ভালদৰে চাই লওক এইখিনিত বহুতৰ খেলি মেলি লাগে হিমালয় আৰ ডিভাইডেড ইনটু 3 মেজৰ ৰেঞ্জেছ হিমালয়ক 3টা মেজৰ ৰেঞ্জত ডিভাইড কৰা হৈছে হিমাদ্ৰী বুলি কোৱা হয় যিটো একদম গ্ৰেটাৰ হিমালয় বা নৰ্থাৰ্ণ মষ্ট হিমালয়ক হিমাদ্ৰী বুলি কোৱা হয় এইটো মনত থ'ব আপোনালোকে লগতে লেজাৰ হিমালয়ক কোৱা হয় হিমাচল বুলি আৰু আউটাৰ হিমালয়ক কোৱা হয় শিৱালিক গোটেইকেইটা পইণ্ট ইম্পৰ্টেণ্ট হয় এক্সামত কুৱেশ্যন আহে আৰু অলৰেডি আহি গৈছে ঠিক তেনেকৈ আপোনালোকে এক্সট্ৰা কেইটামান ইনফৰ্মেশ্যন চাই থওক আৰাৱলী হিলছ আৰ এন এক্সাম্পল অফ আৰাৱলী হিলছ কোনটো টাইপৰ এক্সাম্পল হয় ৰেচিডুৱেল মাউণ্টেইন আৰু এইটো অল্ডেষ্ট মাউণ্টেইন ৰেঞ্জ অফ ইণ্ডিয়া এইটো সোধে এক্সামত দেই লোকেশ্যনটো চাই লওক লোকেশ্যনটো হৈছে ৰাজস্থান ইম্পৰ্টেণ্ট হয় ঠিক সেইদৰে আপোনালোকে নেক্সট পইণ্টটো চাওক বিন্ধ্য়া এণ্ড ছেপাৰেটছ
দ্য প্লেইনছ অফ ইণ্ডিয়া ফ্ৰম দ্য ডিকেন প্লেটু। বিন্ধিয়া ৰেঞ্জে প্লেইনছ অফ ইণ্ডিয়াক ডিকেন প্লেটুৰ পৰা ছেপাৰেট কৰে দেই। আৰু এক্টছ এজ এ নেচাৰেল বাউণ্ডেৰী বিটুইন নৰ্থ ইণ্ডিয়া এণ্ড চাউথ ইণ্ডিয়া। চাউথ ইণ্ডিয়া আৰু নৰ্থ ইণ্ডিয়াৰ মাজৰ নেচাৰেল বাউণ্ডেৰী হিচাপে বিন্ধিয়া ৰেঞ্জে কাম কৰে। ঠিক আছে তেন্তে আজি ভিডিঅ'টো ইমানখিনি আছিলে। যদি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই আছে তেন্তে নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো এটা লাইক কমেণ্ট কৰি দিব। অতি সোনকালে আন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ।